আচলতে পুৱা 4 বজাৰ পৰা জোনবিলৰ বাকৰি তেনেধৰণে পাহাৰৰ পৰা নামি অহা আমাৰ মধ্য অসমৰ মামা মামীসকলে ইতিমধ্যে আমাৰ থলুৱা আমাৰ জনগোষ্ঠীসকলৰ যিসকলে আদান প্ৰদান সম্প্ৰীতিৰ মিলনভূমি ইয়াত দেখিবলৈ পোৱা গৈছে। সামগ্ৰিকভাৱে মই দেখাই যাবলৈ মই অনুৰোধ জনাইছোঁ মোৰ কেমেৰা সতি থকা। আচলতে এয়া হৈছে জোনবিলৰ বাকৰি আৰু জোনবিলৰ বাকৰি তেনেধৰণে পাহাৰৰ মামা মামীসকলৰ সৈতে আমাৰ থলুৱা যিসকল আমাৰ লোক তেখেতসকলে আদান প্ৰদান কৰা দেখা বিনিময় প্ৰথাৰ জৰিয়তে তেখেতসকলৰ ঘৰত উৎপাদিত সামগ্ৰী আৰু পাহাৰৰ পৰা লৈ অহা আদা কচু আদি সলোৱা পৰিলক্ষিত হৈছে। নিশ্চয়কৈ এয়া হৈছে মৰিগাঁও পৰিৱেশ আৰু জোনবিলৰ বাকৰিত। বাইদেউ কি সলাইছে? বাইদেউ কি সলাইছে? শুকান মাছ। শুকান মাছ, আদা আদা নাই। ক'ৰ পৰা আহিছে? ঝাৰগাঁও। কি আনিছে আপোনালোকে সলাবলৈ? কেনেকুৱা লাগিছে? ভাল লাগিছে। প্ৰতি বছৰ আহে নেকি? হয় নিশ্চয়কৈ। আৰু আমি কিছু লোক আছে। কি আনিছে বাইদেউ আপুনি সলাবলৈ? পিঠা আনিছে। সলাইছে নে নাই? সলাইছে। পিঠাৰ বিনিময়ত কি দিছে? জালুক দিছে, জলকীয়া দিছে, আদা দিছে। আপুনি কি আনিছে বাইদেউ? একো অনা নাই। একো অনা নাই। হয় নিশ্চয়কৈ এয়া আছিল জোনবিলৰ পৰিৱেশ আৰু এই জোনবিলৰ পৰিৱেশটো আমি দেখাই যাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এক বৰ্ণিল পৰিৱেশ। পুৱা 4 বজাৰ পৰা আচলতে এনেধৰণে জোনবিলৰ বাকৰিত লোকে লোকাৰণ্য হৈ পৰিছে। হাজাৰ হাজাৰ লোকক ইয়াত উপস্থিত হৈ মৰিগাঁৱৰ যি জোনবিলৰ বাকৰি এক উদুলি মুদুলি পৰিৱেশত পৰিণত হৈছে। এই জোনবিল মেলা এটা প্ৰাচীন ঐতিহাসিক মেলা। এই মেলাৰে পাহাৰৰ ভৈয়ামৰ এটা মিলনৰ সংস্কৃতিস্থলী হৈ পৰিছে। এই প্ৰাচীনতম গুহা দেউৰজাই প্ৰতিষ্ঠা কৰা এই গুহা দেউৰজাই পাহাৰত উৎপন্ন হোৱা কেঁচা সামগ্ৰী পাহাৰৰ মামা মামীসকলে ইয়ালৈ আনে, ভৈয়ামলৈ আনে। আৰু ভৈয়ামত আমাৰ জলপান, সান্দহগুৰি, পিঠা লগত বিনিময় কৰে। এই বিশ্বত এই বিনিময় প্ৰথাটো আজিও পৰম্পৰাগতভাৱে জীয়াই ৰাখিছে এই জোনবিল মেলাত। এইটোৱে হ'ল ঐতিহ্য। এই ঐতিহ্যৰ পৰাই পাহাৰে ভৈয়ামৰ এটা মিলনস্থলী। জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে একতা দিলে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। মই আশা ৰাখিছোঁ বিশ্বৰ দৰবাৰত এই সংস্কৃতি যাতে কেনেকৈ আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ। হেৰিত আছিলোঁ মানে কি কয় লাখাং চাৰিখনি আছোঁ। আমি অভিজ্ঞতা হিচাপে আমাৰতো মানে কি কয় বছৰে বছৰে আমি পাই আছো কিমান ধুনীয়া হয়। হাজাৰ হাজাৰ লোক আপোনালোকে দেখিছে বিনিময় প্ৰথা সম্পাদিত হৈ আছে। পাহাৰ ভৈয়ামৰ এইটো হৈছে কভাৰজাৰ বিশ্বাস আৰু পুৰণি 14শ শতিকাত আৰম্ভ হোৱা এই বিনিময় প্ৰথা আজি পৰ্যন্ত আপোনালোকে দেখিছে তেনেকুৱা হৈ আছে। ক্ৰমান্বয়ে মানুহৰ সংখ্যাটো বেছি আহিছে। মেঘালয় আৰু কাৰ্বি আংলং পৰা আহিছে আৰু এইফালে ফলৰ আমাৰ যিমানখিনি আছে গোটেই নগাঁৱৰ পৰা আহিছে সলনি কৰিবৰ কাৰণে। গতিকে এইটো বৃহৎ এটা কি কয় মেলা, য'ত মানে শান্তি সম্প্ৰীতি অৰ্থাৎ মামা মামী শব্দৰে আমাৰ এইটো সম্বোধন কৰা হয়। য'ত এটা সমন্বয় আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ক্ষেত্ৰ হৈছে। সকলোৱে এই বিনিময় প্ৰথাটোক এই আধুনিকতাৰ যুগতো আঁকোৱালি লৈছে। ই এটা আমাৰ কাৰণে শুভ লক্ষণ।